স্বাগতম জনাইছো একাডেমিক লাৰ্ণিং চেনেললৈ। আজি আমাৰ নতুন এটা টপিক লৈছো, এইটো হৈছে এভাৰেজ। এভাৰেজ আপোনাৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহিয়ে থাকে। তো ইয়াৰ ওপৰত আপুনি যিকোনো কুৱেশ্যন হয়তো চেন্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টৰ দুটা বা তিনিটা কুৱেশ্যন পাবই। তো ইয়াত চাওক, ইয়াত কি আছে, দুটামান বস্তু আমাৰ জাষ্ট ফৰ্মুলা টাইপে আছে অলপ। তো এইখিনি জাষ্ট মনত ৰাখক। তাৰমানে চাওক, ফাৰ্ষ্ট কুৱেশ্যনটো কি, এভাৰেজ। এভাৰেজৰ মিনিং কি? তাৰমানে অসমীয়াত ক'বলৈ গ'লে গড়। গড় গড় মানে কি, গায়ে প্ৰতি কিমানজন। আপোনালোক ধৰি লওক আমাৰ ঘৰত, মোৰ ঘৰতে কৈছোঁ, মোৰ ঘৰতে কি আছে, 3জন মানুহ আছে। তো 3জন মানুহৰ কি আছে, তো ফাৰ্ষ্ট অফ অল এইফালে চাওঁ। তো 3জন মানুহ আছে, হ'ল। এজনক কিমান দিলে, এজনক 20 টকা দিলে, এজনক 30 টকা দিলে, এজনক 40 টকা দিলে, হৈ গ'ল। তো ইয়াত কৈছে যে গায়ে প্ৰতি কি আছে, গড় কিমান দিলে, তাৰমানে কি আছে, এভাৰেজ কিমানকৈ দিলে এজনক। তাৰমানে এভাৰেজ মানে কি, এভাৰেজ মানে এজনক ওলায়। এভাৰেজ এজনক কিমানকৈ দিলে। তো আমি কেনেকৈ ওলাম, তো এভাৰেজটো কেনেকৈ ওলাম, কি হয়, সাম অফ অবজাৰভেশ্যন। মানে সাম অফ অবজাৰভেশ্যন, ইয়াত মানিৰ কথা কৈছে, তে সাম অফ কি আছে, টোটেল মানি ডিভাইডেড বাই কি হ'ব, তলত কি আছে, নাম্বাৰ অফ অবজাৰভেশ্যন, মানে তলত কি হ'ব, নাম্বাৰ অফ মেন। ঠিক আছে। তো এতিয়া চাওক, টোটেল কিমান টকা দি আছে, ইয়াত কিমান হ'ল, 20 টকা, তাৰপাছত আছে 30 টকা, তাৰপাছত 40 টকা, হ'ল। ডিভাইডেড বাই কিহেদি ডিভাইড কৰিম, কাৰণ মানুহ কেইজন আছে, 3জন আছে। 40, 30, 70, 80, 90 ডিভাইডেড বাই 3, তাৰমানে 90/3, এনচাৰ উইল বি কিমান হৈ যাব, 30 টকা। তাৰমানে এজনক গড়ে প্ৰায় 30 টকাকৈ পৰিছে। ঠিক আছে। তো সেইটোৱে কৈছে যে এভাৰেজ মানে গড় এজনক কিমানকৈ পৰিব। ঠিক আছে। যিকোনো এটা বস্তুৰ ক্ষেত্ৰত ধৰি লওক, আমাৰ এজন মানুহে কি আছে, ইয়াত 2টা ৰুটি খাইছে, ইয়াত 3টা, ধৰি লওক 3টা ৰুটি খাইছে আৰু এটা 4টা ৰুটি খাইছে। তো ঘৰত তাৰমানে এভাৰেজ এটা ধৰি পেলাই ৰুটি বনাই নহয়, সেই ঠিক তেনেকেই তাৰমানে যে এজনক এভাৰেজ 3টাকৈ খাব, তো বাকী 3জন আছে 12টা ৰুটি বনাই দিলে হৈ গ'ল। তো সেইটো মিনিং, তাৰমানে সেইটোৱে চাই। ইয়াত যদিও আপুনি কাউণ্ট কৰে, ইয়াত কিমান হ'ব, ইয়াত কিমান হ'ব, 4 3 7 8 9, হয়, 9/3, এনচাৰ উইল বি কি হৈ যাব, ইয়াত 3 হৈ যাব। ঠিক আছে। তো সেইটোৱে আছে অবজাৰভেশ্যন মানে, এভাৰেজ মানে কি, নাম্বাৰ কি আছে, টোটেল অবজাৰভেশ্যন ডিভাইডেড বাই নাম্বাৰ অফ অবজাৰভেশ্যন, মানে কেইটা অবজাৰ্ভ আছে। ইয়াত অবজাৰ্ভাৰ কেইটা আছিল, 3টা, 3জন মানুহ আছিল, সেইকাৰণে 3টা। পইচাৰ ক্ষেত্ৰতো যদি কয় যে 5জন মানুহক ইমান টকা ভাগ কৰি দিছে, কেইজন মানুহ আছে, 5জন, নাম টোটেল মেন কিমান হ'ব, 5জন, তলত কিমান হ'ব, 5জন। ঠিক আছে। আৰু ওপৰত কি হ'ব, সাম অফ মানি। ঠিক আছে। তো ইয়াত কিছুমান বস্তু আছে, ইয়াত চাওক, কেতিয়াবা এইখিনি বস্তুৰ ওপৰতো তাৰমানে কুৱেশ্যন আহিছে, তো সেইকাৰণে জানিবলগীয়া কথা আছে। তো ফাৰ্ষ্ট অফ অল কি কৈছে, দ্য এভাৰেজ অফ এন কনজিকিউটিভ নেচাৰেল নাম্বাৰ। ইয়াত ধৰি লওক এতিয়া কি কৰি দিছে, আপোনাক 1ৰ পৰা 100লৈকে দি দিছে। ঠিক আছে। একেলেথে 1ৰ পৰা এইখিনি কি হ'ব, নেচাৰেল নাম্বাৰ। তো আপোনাক কৈছে যে ফাইণ্ড দ্য এভাৰেজ। তো 1ৰ পৰা আপুনি 100লৈকে প্লাছ কৰা সময়ো নাই ইমানখিনি, আৰু এইখিনি যিমানখিনি আপুনি লিখি পেলাই কৰোঁতে অলপ চলপ হ'লেও ভুল হৈ যাব। ঠিক আছে। তো সেইকাৰণে ইয়াৰ ফৰ্মুলাটো কি হৈছে, n+1/2। মানে যদি আপোনাক 100টা দিয়ে, তেনেহ'লে কি হ'ব, 100+1 ডিভাইডেড বাই 2। 200টা দিলে এনৰ ঠাইত কি হ'ব, 200 হ'ব। তাৰমানে n মানে নাম্বাৰ অফ টাৰ্মছ, কেইটা দিছে, হয় নহয়। আৰু এইটো চিৰিয়েলি থাকিব। এইটো কেতিয়া হ'ব, যেতিয়া কনজিকিউটিভ নেচাৰেল নাম্বাৰতহে এই ফৰ্মুলাটো ইউজ হ'ব। ঠিক আছে। 1 to 100, 1 to 500, 1 to infinity। নেচাৰেল নাম্বাৰ মানে কি আছিল, আমি যেতিয়ালৈকে কাউণ্ট কৰিব পাৰোঁ। কিন্তু নেচাৰেল নাম্বাৰত কি নোসোমায়, 0 to ইনক্লুড নহয়। 0 to ইনক্লুড হ'লে কি হৈ যাব, হোল নাম্বাৰ। ঠিক আছে। তো ফাৰ্ষ্টত চাওক, নেক্সটটো চাওক, দ্য এভাৰেজ অফ এন কনজিকিউটিভ কি আছে, এন কনজিকিউটিভ ইভেন নাম্বাৰ। ইয়াত কি কৈছে, এবাৰ আগৰটো কি কৈছিল, নেচাৰেল নাম্বাৰ, এবাৰ কি কৈছে, ইভেন নাম্বাৰ। ইভেন নাম্বাৰ হ'লে কি হ'ব, ঠিক আছে, 2 4 10 একেবাৰে 98লৈকে দি দিছে। তেতিয়া আপুনি কি কৰিব, এয়া চাওক, কি আছে, 2 4 6, ফাৰ্ষ্ট ইভেন নাম্বাৰটো কি হ'ব, 2 হ'ব, 2 4 6, এইটো টুৱাইচ এন হ'ল। টুৱাইচ এন সেইকাৰণে চাওক, ইয়াত যদি 6 দি দিয়ে, 7 দি দিয়ে, 7টো হ'লে কি হৈ যাব, 7টো অড, এইটো হ'ব 7 × 2 কিমান হ'ব, 14, চাওক অড হৈ গ'ল। ঠিক আছে। তো যেতিয়া এটা চিৰিজ ইভেন নাম্বাৰত থাকে, তাৰ যদি এভাৰেজ ওলাব দিয়ে, তাৰ ফৰ্মুলা কি হৈছে, n+1। 98টা আছে, এনৰ ঠাইত কি আছে, 98লৈকে আহিছে, তে 98+1 99, এভাৰেজ হৈ গ'ল। ঠিক আছে। তো সেইকাৰণে এইখিনি সময় বচাবলৈ কথা, আৰু কেলকুলেশ্যনতো যাতে ভুল নহয়। এইখিনি কুৱেশ্যন 1 মাৰ্কৰ 1 মাৰ্কৰ কুৱেশ্যন আহে, কিন্তু স্পেচিয়েলি যোনবিলাক কুৱেশ্যন আহে আপোনালোকৰ এভাৰেজত, এইটোৰ ওপৰত আহে,
এইখিনি এইটো তাৰপিছত এই পোৰ্শনটো এইখিনি এক মাৰ্কৰে কুৱেশ্যন আহে এভাৰেজ অফ ইভেন নাম্বাৰ এভাৰেজ অফ অড নাম্বাৰ এভাৰেজ অফ নেচাৰেল নাম্বাৰ ঠিক আছে তো নেক্সটটো চাওঁ তো ফাৰ্ষ্ট কনজিকিউটিভ অড নাম্বাৰ অডৰ ক্ষেত্ৰত হ'লে কি হ'ব 1 আছে 3 আছে 5 আছে তাৰপিছত ডট এনেকৈ গৈছে যেটালৈকে থাকিব সেইটোৱে এভাৰেজ হৈ যাব ঠিক আছে তো এতিয়া চাওক যদি এইটো আপুনি ফৰ্মুলাটো অলপ টান হেৰি পাইছে তে এইটো চাওক তো ইয়াত কি আছে 1 3 5 হ'ল এতিয়া চাওক এভাৰেজ কি আছে এভাৰেজ কেনেকৈ ওলাম কি আছে গোটেইকেইটা প্লাছ কৰিম 1 প্লাছ 3 প্লাছ 5 টোটেল কেইজন আছে 3 জন আৰু গোটেইকেইটা অড হয় কিন্তু হয় 5 3 8 8 1 9 9/3 3 দি কেইবাৰ যাব 3 বাৰ হ'ল হয় লাষ্টত কিমান আছে কি আছে এনসাৰ কিমান ওলাল 3 তো ইয়াত চাওক এইখিনিলৈকে ডট গ'লে n কেইটা ওলাল 9 লৈকে এইটো কি 3 হ'লহেঁতেন হয় না তিনিটা আছে 3 হ'লহেঁতেন 3 ইকুৱেল টু n হ'লহেঁতেন তো সেইটোৱেতো ওলাইছে বুজি পাইছে ক্লিয়াৰ হৈছে তো এতিয়া চাওক 4 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট এইখিনি ওপৰত আহিয়ে থাকে এইটোতো ডেফিনেশ্যনে হৈ গ'ল এভাৰেজৰ অড নাম্বাৰ এইটোত কি আছিল অড নাম্বাৰ কেইটা যেটা আছে সেইটোৱে 10টা যদি দি দিছে 10 লৈকে দি দিছে তেনেহ'লে অড নাম্বাৰ 10 টো অড নম্বৰ নহয় এক নম্বৰ কথা 11 লৈকে দি দিছে তে 11 উইল বি দা এনসাৰ ঠিক আছে তাত একো নাই ইভেনত কি আছিল n+1 যেটা আছে তাৰ লগত 1 প্লাছ কৰি দিয়ক আপুনি কি হৈ যাব এভাৰেজ পাই যাব নেচাৰেল নাম্বাৰ কি আছিল যিমানলৈকে সিৰিয়ালি কি গৈছে n+1/2 n কিমান আছে 100 দি দিছে তেনেহ'লে 100 নম্বৰতে এভাৰেজ কিমান 100+1 ডিভাইডেড বাই 2 তাৰমানে কিমান হ'ব 101 50 পইণ্ট সামথিং 50.50 তো এভাৰেজ ডিভাইডেড বাই 2 হৈ গ'লে সেইটো হৈ যাব এতিয়া চাওক ইটস মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কি কৈছে এইটো স্পীডৰ এভাৰেজ যিহেতু আছে ইয়াত স্পীডেটো সোমাই যায় ঠিক আছে কি কৈছে a goes from p to q with a speed x কিলোমিটাৰ পাৰ আৱাৰ কি কৈছে এ এজন মানুহ আছে এ কি কৈছে পিৰ পৰা কিউ পইণ্টলৈকে x কিলোমিটাৰ পাৰ আৱাৰত গৈছে ঠিক আছে তাৰপিছত গৈছে এন ৰিটাৰ্ণ কিউ টু পি য'ত গৈছিল তাৰ পৰা আকৌ ৰিটাৰ্ণ হৈছে পি আৰু ইয়াত কিউ আছে এইটো পি এইটো কিউ পিৰ পৰা কিউলৈকে গৈছে x কিলোমিটাৰ পাৰ আৱাৰ আৰু কিউৰ পৰা পি লৈকে আহিছে কি আছে y কিলোমিটাৰ পাৰ আৱাৰ তে আমাক কি ওলাব দিছে ফাইণ্ড দ্য এভাৰেজ স্পীড এতিয়া চাওক আমি জানো আমি ক্লাছ 8 9 তো পঢ়িছো যে স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম হয় আমি আগতো পঢ়িছো যে স্পীডটো কেনেকৈ ক্যালকুলেট কৰো ডিসটেন্স বাই টাইম আমাক টোটেল এভাৰেজ ওলাব দিছে টোটেল এভাৰেজ স্পীড তো টোটেল ডিসটেন্স হ'ব ডিভাইডেড বাই টোটেল টাইম হ'ব হয় না তো এইটোত বহুতখিনি সময় যাব যদি ডিসটেন্স নিদিয়ে আপুনি আকৌ ডিসটেন্স ওলাওক টাইম নিদিয়ে যদি আকৌ এই ফৰ্মুলাটো লগি টাইম ওলাওক তো এইখিনিৰ ভালে মান টাইম যায় তো তাতকৈ এটা কি আছে যোনটো আপোনাৰ শৰ্টকাট বুলি ক'ব পাৰি দেন দা এভাৰেজ স্পীড কি হ'ব টুৱাইজ xy যোনটো স্পীডত গৈছিল সেই দুটা স্পীডে হয় সেই দুটা স্পীডৰ লগত 2 ইনটু কৰক ডিভাইডেড বাই সেই দুটা স্পীড দি প্লাস কৰি ডিভাইড কৰিলে আপুনি কি পাই যাব এভাৰেজ স্পীড পাই যাব এইটো ফৰ্মুলা ভালদৰে চাব এইখিনিৰ ওপৰত ভালে ইমান কুৱেশ্যন আহে যিকোনো কম্পিটিটিভ এক্সামত আপোনাৰ স্পীড হয়তো স্পীড ওলাব দিয়ে নহলে আপোনাক এভাৰেজ স্পীড দি দিয়ে ঠিক আছে তো এইখিনিয়ে আছিল আমি কি শিকিলো আমি শিকিছো যে যোনটো নেচাৰেল নাম্বাৰ আছে x+1 কি আছে নেচাৰেল নাম্বাৰ হলে x+1/2 অড নাম্বাৰ বুলি ক'লে হয় n টো যেটা টাৰ্ম হয় ইভেন নাম্বাৰ বুলি ক'লে n+1 আৰু যদি এভাৰেজ স্পীড যদি কয় এটা স্পীড ইমানত গৈছে এটা স্পীড ইমানত গৈছে তেতিয়া হলে কি হ'ব টুৱাইজ সেই দুটা স্পীডৰ লগত ইনটু 2 কৰক ডিভাইডেড বাই সেই দুটা স্পীড প্লাস কৰক হয় না টুৱাইজ xy by x+y ঠিক আছে তো ইমানখিনিয়ে কনসেপ্ট আছিল এভাৰেজৰ কাৰণে তো ইয়াৰ ওপৰত আমি এক্সাৰসাইজখিনি কৰি আছো তো ফার্স্ট কোয়েশ্চনটো চাওক কি আছে এভাৰেজৰ ওপৰতে আছে কি আছে দা এভাৰেজ মাৰ্ক অবটেইন ইন এ এক্সামিনেশন বাই 8 ষ্টুডেন্ট কি কৈছে 8টা ষ্টুডেন্টৰ এভাৰেজ মাৰ্কটো কিমান দিয়া আছে 51 ঠিক আছে এইখিনিলৈকে সেইখিনি কৈছে তাৰপিছত কি কৈছে n by 9 other student was কি আছে 68 প্ৰথম কি কৈছে যে 8টা ষ্টুডেন্টৰ এভাৰেজ মাৰ্ক কিমান পাইছে 51 পাছত আকৌ কি কৈছে পাছত 9টা ষ্টুডেন্টৰ বাকি বেলেগ 9টা ষ্টুডেন্টৰ এভাৰেজ মাৰ্ক কিমান কৈছে 68 এতিয়া কি কৈছে ফাইন্ড দা এভাৰেজ মাৰ্ক অফ 18 ষ্টুডেন্ট এতিয়া কৈছে
টোটেল কিমান ষ্টুডেন্ট আছে ইয়াত 8টা ইয়াত 9টা টোটেল কিমান আছে 17টা ষ্টুডেন্ট তো টোটেল আমাক কৈছে যে 17টা ষ্টুডেন্টৰ এভাৰেজ মাৰ্ক কিমান হ'ব হল তো এতিয়া চাও ফার্স্ট অফ অল এভাৰেজ মাৰ্ক ইয়াত কি কৈছে 8 ষ্টুডেন্ট ওয়াজ এভাৰেজ 8 ষ্টুডেন্ট ওয়াজ 51 সো ইয়াত ডাইৰেক্ট এভাৰেজটোৱে দিয়া আছে তাৰমানে এভাৰেজটোৱে ইয়াত দিয়া আছে হয় আমাক কি কৈছে যে আমি কি জানিব লাগিব ফার্স্ট অফ অল এভাৰেজ ওলাবলৈ আমি জানিব লাগিব নাম্বাৰ অফ অবজাৰভেশ্যন মানে টোটেল নাম্বাৰ অফ অবজাৰভেশ্যন মানে কি ইয়াত কি মাৰ্কৰ কথা কৈছে টোটেল মাৰ্কস হয় না তাৰমানে 17টা ষ্টুডেন্টৰ মাৰ্কস ডিভাইডেড বাই নাম্বাৰ অফ অবজাৰভেশ্যন কি 17টা নাম্বাৰ অফ অবজাৰভেশ্যন কেইটা কৈছে 17টা ষ্টুডেন্ট হ'ব ঠিক আছে তো ফার্স্ট অফ অল আমি কি কৰিব লাগিব যে 8টা ইয়াত কি কৈছে টোটেল 17টা ষ্টুডেন্টৰ কিমান মাৰ্ক পাইছে আমি হেতু জানিব লাগিব তেতিয়া আমি এভাৰেজ ওলাব পাৰিম হয় না এভাৰেজ ইকুৱেল টু নাম্বাৰ অফ অবজাৰভেশ্যন বাই টোটেল সাম অফ অবজাৰভেশ্যন বাই নাম্বাৰ অফ অবজাৰভেশ্যন তো ফার্স্ট অফ অল চাও ইয়াত চাও কি আছে 8টা ষ্টুডেন্ট আছে 8টা ষ্টুডেন্টৰ এভাৰেজ মাৰ্ক কিমান দিয়া আছে 51 তাৰ মানে এভাৰেজৰ ঠাইত কিমান হ'ব 51 হল ইকুৱেল টু 51 ইকুৱেল টু কি হ'ব sum of observation মানে কি sum of total marks হয় না total marks হয় তাৰপিছত তলত কি হ'ব নাম্বাৰ অফ অবজাৰভেশ্যন নাম্বাৰ অফ কি হ'ব এক মিনিট নাম্বাৰ অফ ষ্টুডেন্ট হল নাম্বাৰ অফ ষ্টুডেন্ট তো কেইটা ষ্টুডেন্ট আছে ইয়াত কিমান আছে 51 ইয়াত কি আছে sum of marks sum of total marks total mark ইয়াত কি আছে কেটা আছে 8টা আছে তো 8 পাতি এফালে ক্রস মাল্টিপ্লিকেশন কৰিলে আমি গম পাই যাম হয় না যে এফালে আমি এফালে আনিলে কি আছে আমি গম পাই যাম যে টোটেল মার্কস 8টা ষ্টুডেন্টৰ কিমান এফালে ইনটু কৰি দিলো কিমান হ'ব 51 into 8 equal to কি হ'ব total marks হল 8 গুণ 8 8 5 গুণ 40 তাৰমানে 408 হল যে 8টা ষ্টুডেন্টে টোটেল মার্কস কিমান পাইছে টোটেল মার্কস কি আছে কেটা পাইছে 408 তেনেকে আমি 9টাৰ উলাই দিম হয় না তাৰপিছত দুইটা প্লাস কৰি পেলে আমি ইয়াত পুট কৰি দিম হল তা আমি কি লিখিব পাৰো তা আমি গম পাইছো না কেনেকে ওলাইছে যে 8টা ষ্টুডেন্ট টোটেল মার্কস কি আমি এতিয়া আমি ইমানখিনি তো কি আছে এটো ওলাই দিছো এতিয়া এটা আমি ডাইৰেক্ট কৰি দিম টোটেল মার্ক of 8 student কি হ'ব কিমান পালো টোটেল মার্ক অফ দা 8টা স্টুডেন্ট কৰিছিল কিমান পালো 408 হল 408 এতিয়া আমি কি হৰ ওলাম 9টাৰ ওলাই দিম হয় না টোটেল মার্কস অফ কি হ'ব 9 স্টুডেন্ট ইয়াতো হে ঠিক তেনেকে পুট কৰিম হয় না 9টা স্টুডেন্ট এভাৰেজ ইকুৱেল টু কি হ'ব টোটেল স্টুডেন্ট 9 আৰু সাম অফ কি আছে টোটেল মার্ক তো এভারেজ কিমান দিয়া আছে ইয়াত 68 ইয়াত আপুনি 68 পুট কৰক তে টোটেল মার্ক ইকুৱেল টু কি হ'ব টোটেল মার্ক ইকুৱেল টু কি হ'ব 9 into 68 হল ইনটু কৰক কিমান হ'ব 8 9 গুণ 72 2 কৰিলে 7 তো 9 6 গুণ 154 7 4 11 কৰিলে 5 1 6 কিমান হল 602 হৈ গল 602 আমি পাই গলো হয় যে 8টা ষ্টুডেন্টে কিমান মার্ক পাইছিল পাই গলো আৰু 9টা ষ্টুডেন্টৰ কিমান মার্ক পাইছে আমি পাই গলো তেনেহলে আমি এতিয়া উলাই দিব পাৰিম ফাইন্ড দা এভাৰেজ মার্ক অফ দা 17 ষ্টুডেন্ট হয় না তো কি আছে এভাৰেজ উইল বি এভাৰেজ অফ 17 ষ্টুডেন্ট কি হ'ব ওপৰত কি হ'ব নাম্বাৰ অফ সাম অফ অবজাৰভেশ্যন মানে টোটেল মার্কস হয় না total marks divided by কি হ'ব number of কি হয় student হ'ব হয় তো total marks কিমান হ'ব 408 plus 612 divided by কিমান হ'ব 17 total 17 আছে ঠিক আছে তো প্লাস কৰক 408 8 2 কিমান হ'ব 8 2 10 0 কৰিলে 1 1 1 2 হৈ গল 6 4 10 তো divided by 17
6 দিয়া কৰিলে 7 6 গুণ 42 ওকে 17 দি চাওঁচোন ইনটু 6 কৰি 7 গুণ 42 2 কৰিলে 4 6 গুণ 4 6 4 10 ওকে 102 ওলাই গৈছে তে এইটো কেইবাৰ যাব 6 বাৰ 102 হয় ইফালে 0 আছে এইটো 0 লগাই দিয়ক তাৰমানে এনসাৰ উইল বি 60 তো এইখিনি পোৰশন আপোনাক জাস্ট বুজাবলৈ কৰি দিয়া হৈছে যে আপুনি কেনেকৈ ওলাব পাৰে ইয়াত ডাইৰেক্ট এভাৰেজ ইয়াত ডাইৰেক্ট ভ্যালু কিয় পুট কৰিছে কাৰণ আমাৰ কোৱেশ্চনতে দিয়া আছে যে এভাৰেজ হয় না এটা চাওক the average of the mark obtained in an examination by 8 student 8টা ষ্টুডেন্টৰ এভাৰেজ মাৰ্ক কিমান হৈছে 51 তাৰ পিছত কি কৈছে 9টা ষ্টুডেন্টৰ এভাৰেজ মাৰ্ক সেই কাৰণে এভাৰেজৰ ঠাইত আমি কি কৈছে 51 আৰু 68 পুট কৰিছো ঠিক আছে তো নেক্সট কোৱেশ্চনটো লৈছো আমি তো কোৱেশ্চনটো চাওক কি দিছে কি কৈছে if the average weight ইয়াত কি কৈছে ওজনৰ কথা কৈছে এভাৰেজ এটো শৰ্টত লিখি দিছো avg এভাৰেজ হয় ঠিক আছে if the average weight of 6 student is 50 kg 6টা ষ্টুডেন্টৰ এভাৰেজ কিমান আছে 50 kg তাৰ পিছত কি কৈছে দুটা ষ্টুডেন্ট and that of 2 student কি কৈছে আৰু কি কৈছে দুটা ষ্টুডেন্ট আছে তাৰ ওজন কিমান কৈছে 51 kg and that of other 2 student is 55 kg ঠিক আছে then find the average of all student is what এটা কি কৈছে প্ৰথম কি আছে 6টা ষ্টুডেন্ট আছে 6টা ষ্টুডেন্টৰ এভাৰেজ কি কৈছে কোৱেশ্চনটোৰ মতে 6টা ষ্টুডেন্ট আছে তাৰ এভাৰেজ কিমান আছে 50 kg তাৰ পিছত দুটা তাৰ পাছত দুটা কি কৈছে দুটাৰ চাইছে তাৰ 51 আৰু দুটা কি কৈছে 55 এতিয়া কৈছে যে আমাৰ টোটাল কিমান এভাৰেজ weight কিমান তো ফাৰ্স্ট অফ অল আমি জানিব লাগিব যে 6টা ষ্টুডেন্টৰ টোটাল weight কিমান নেক্সট দুটা ষ্টুডেন্টৰ টোটাল weight কিমান আৰু নেক্সট আৰু দুটা ষ্টুডেন্টৰ টোটাল weight কিমান তো এভাৰেজ বুলি ক'লে কি হয় টোটাল weight ডিভাইডেড বাই কি হয় নাম্বাৰ অফ ষ্টুডেন্ট হয় না নাম্বাৰ অফ ষ্টুডেন্টে হ'ব তো এভাৰেজ মানে কি আছিল নাম্বাৰ অফ কি আছে সাম অফ অবজাৰভেশন হয় না সাম এতিয়া সাম অফ এ অবজাৰভেশনৰ ক্ষেত্ৰত যি বস্তু আহিব পাৰে sum of observation divided by কি হয় number of observation হয় না sum of observation by number of এতিয়া আমি কি কৰিম প্ৰথম কি আছে এতিয়া চাওক এটো কি আছিল আগত ইয়াৰ আগৰ যোনটো কোৱেশ্চন কৈছে তাৰ দুটা weight দিয়া কথা ইয়াত কি কৈছে তিনটা ভাগ কৰি দিলে তো সেই কাৰণে এটো কি কৈছে ইয়াত হেতুই আছিল বস্তু বাকি আনে এভাৰেজ বুলি ক'লে 50 হ'ব সাম অফ অবজাৰভেশন মানে কি টোটাল weight ডিভাইডেড বাই কি হ'ব নাম্বাৰ অফ অবজাৰভেশন তাৰমানে নাম্বাৰ অফ ষ্টুডেন্ট ইয়াত কেটা হ'ব 6টা হ'ব 6 ইনটু 2 হয় না তো এবাৰ আমি ডাইৰেক্ট কৰো এটা কৰি দিও সব এভাৰেজ weight কিমান কি আছে ইয়াত 50 ইকুৱেল টু কি হ'ব টোটাল weight হয় না ডিভাইডেড বাই কিমান হ'ব নাম্বাৰ অফ অবজাৰভেশন মানে নাম্বাৰ অফ ষ্টুডেন্ট কিমান হ'ব 6 তে টোটাল weight কিমান হ'ব টোটাল weight কিমান হ'ব 50 into 6 কিমান হ'ব 6 5 গুণ 30 300 হয় না 300 কি হৈ যাব টোটাল weight কাৰ 6টা ষ্টুডেন্টৰ তে আমি বাকি উলাও কি আছে টোটাল weight of কি হয় 6 student কিমান হ'ব টোটাল weight of 6 student কিমান হৈ গ'ল 300 kg হল তাৰ পিছত আমি কি কৰিম দুটা ষ্টুডেন্টৰ টোটাল weight of কি আছে 2 student কিমান আমি ডাইৰেক্ট আপুনি ইনটু কৰক হয় না 51 into 2 কিমান হ'ব 2 into 5 গুণ 10 102 হয় 102 kg হল নেক্সট আৰু কি আছে টোটাল weight of আৰু নেক্সট দুটা দিছে কিমান হৈ যাব 55 কৈছে না 55 into 2 5 গুণ 10 5 গুণ 10 11 110 kg হৈ গ'ল তা আমি গুটেখিনি টোটাল weight গম পাই গলো তে আপুনি এভাৰেজটো লাভ পাৰিব টোটাল ষ্টুডেন্ট কিমান 6 plus 2 4 সৰি 8 plus 2 কিমান হ'ব 10 তাৰমানে 10টা ষ্টুডেন্টৰ কৈছে এতেটো কৈছে all student সব all student ঠিক আছে তে এভাৰেজ কি হ'ব total weight divided by কি হ'ব number of student total weight কিমান হ'ব প্লাস কৰি দিও কিমান হল ইয়াত হৈ গ'ল 2 হৈ যাব total weight যদি আমি গুটেকিটা প্লাস কৰো ইয়াত 2 হৈ যাব ইয়াত 1 হৈ যাব ইয়াত 3 4 5
কিমান হ'ব 300 plus 102 plus 110 হৈ গ'ল ডিভাইডেড বাই কিমান 6 plus 2 plus 2 then just point বহাই দিলে হৈ গ'ল কিমান পাই গ'লো ইয়াত আমি 512 ডিভাইডেড বাই 10 এটা কি আছে 10 দি ডিভাইড কৰিবলৈ কি আছে জাস্ট পইণ্ট এটা বহাই দিলে হ'ল 51.2 কেজি তাৰ মানে এভাৰেজ কিমান আমি পালো 10টা ষ্টুডেন্টৰ 51.2 কেজি তো নেক্সট কোৱেশ্চনটো হৈছে তো কোৱেশ্চনটো চাব কি আছে দা এভাৰেজ ওয়েট অফ এ বি সি কি আছে এ বি সি তিনটা কি আছে এভাৰেজ ওয়েট তিনজন মানুহে ধৰি লওক এ বি সি কি আছে এভাৰেজ ওয়েট কি কৈছে 45 কেজি ঠিক আছে তা কৈছে ইফ দা এভাৰেজ ওয়েট অফ এ এণ্ড বি তাৰপিছত কি কৈছে এভাৰেজ ওয়েট এ আৰু বি যদি 40 কেজি হয় এণ্ড বি এণ্ড চি 43 কেজি দেন ফাইণ্ড দা ওয়েট অফ বি এতিয়া ইণ্ডিভিজুৱেল এটা ওলাব দিছে ঠিক আছে ফাৰ্স্ট অফ অল আপোনাৰ কি কৈছে যে এ বি চি একেলগে তাহাঁতৰ তিনটা এভাৰেজ ওয়েট কিমান কৈছে 45 কেজি বি আৰু চিৰ কৈছে এ আৰু বি সৰি ফাৰ্স্ট কৈছে এ আৰু বি এ বি চি তিনটা তাৰপিছত কৈছে এ আৰু বি কিমান কৈছে 40 কেজি তাৰপিছত বি আৰু চিৰ কিমান কৈছে 43 কেজি তো ফাইণ্ড দা ওয়েট অফ দা বি তো এইটো কেনেকৈ কৰিম তো এইটো প্ৰথমটোৰ পৰা অকমান এলিমিনেট কৰিব লাগিব তাৰমানে প্ৰথমটো ইকুৱেশ্যনৰ পৰা অতৰাব লাগিব তো আমি ফাৰ্স্ট অফ অল জানিব লাগিব কি আছে আমাক কি কৈছে বিৰ ওয়েটটো হয় না বিৰ ওয়েটটো তো ফাৰ্স্ট অফ অল আমি কি কৰিম যে এ বি চিৰ টোটেল ওয়েট কিমান হয় না টোটেল ওয়েট কি হ'ব টোটেল কি আছে ফাৰ্স্ট অফ অল চাওক এ বি বিটো কি হৈ যায় কি আছে টোটেল ওয়েট অফ কি আছে এ বি চি ইজ কি হ'ব টোটেল ওয়েট কিমান হ'ব ইনটু 3 কৰি দিয়ক হয় না তে আমি জানো এভাৰেজ ইকুৱেল টু কি হয় কিহৰ ওলাব দিছে টোটেল ওয়েট হয় না টোটেল ওয়েট হ'ব সাম অফ ওয়েট বুলি ক'ব পাৰি বা টোটেল ওয়েট ডিভাইডেড বাই কি হ'ব নাম্বাৰ অফ স্টুডেন্ট বা নাম্বাৰ অফ মেন হয় না নাম্বাৰ অফ মেন এভাৰেজ কিমান দিয়া আছে 45 টোটেল ওয়েট ডিভাইডেড বাই কিমান আছে তিনজন আছে তো 45 ইনটু 3 ইকুৱেল টু কি হ'ব টোটেল ওয়েট হয় না আমি আগৰ পৰা কৰি আছো তো 5 ইনটু 15 পাস গ'লে 4 ইনটু 12 একে 13 কিমান হৈ গ'ল এ বি সি টোটেল ওয়েট কিমান হৈ গ'ল 135 হল 135 কেজি আছে হৈছে তাৰ পিছত কি আছে টোটেল ওয়েট অফ কিয়াৰ আমাক কি কৈছে এ আৰু বি হয় না এ এণ্ড বি ইজ আৰ হ'ব ইজ কেনেকৈ হ'ব এইটোতো সিঙ্গুলাৰ ফৰ্মত নাই আৰ কি আছে দুটা আছে দুটাৰ ইয়াত কিমান আছে 40 তেনেহ'লে 40 ইনটু 2 কৰক কিমান হৈ গ'ল দুটান আছে 80 হয় না ইয়াত কিমান হৈ গ'ল 80 কেজি হল ঠিক আছে আমি টোটেল ওয়েটটো ওলাই লওঁ আপুনি চাওক কেনেকৈ কৰি আছো টোটেল ওয়েট অফ কি আছে বি আৰু চি বি এণ্ড চি আর কি হ'ব কিমান দিয়া আছে 43 তাৰমানে 3 দুগুণ 6 4 দুগুণ 8 86 কেজি হল এখানলৈকে পালো এতিয়া চাওক আপোনাৰ কি আছে যে টোটেল ওয়েট আমাক কি আছে বি ইন্ডিভিজুৱেলি বি টো ওলাব দিছে তো আমি এটো কেনেকৈ ওলাম তো ফাৰ্স্ট অফ অল চাওক সে এটো কি আছে এ বি সি টোটেল ওয়েট কিমান দিয়া আছে 35 হয় আৰু এ বিৰ কিমান দিয়া আছে 80 আৰু বি সি যদি আমি চাওক আমি কি কৰো এই দুটা ইকুৱেশ্যন কি আছে এ আৰু বি টোটেল ওয়েট এটো আমি এন এন দিয়াতকৈ প্লাসে দি দিও তেতিয়া ভাল হ'ব ন বেছি a plus b plus c তাৰপিছত ইয়াত n a plus b তাৰপিছত b plus c বেছি সুবিধা হয় আৰু b আৰু c ঠিক আছে ল্যাঙ্গুৱেজত লিখাতকৈ চাওক এতিয়া চাওক মই কি ক'ব বিচাৰি আছো যে আমাক ইন্ডিভিজুৱেলি b ওলাব দিছে আমি কি জানিব লাগিব এই টোটেলত যদি a আৰু c টো আমি জানি যাও তেনেহলে আপুনি a আৰু c টো মাইনাস কৰি দিয়ক তেনেহলে b টো আমি ডাইৰেক্টলি পাই যাম কিন্তু এই দুটা ইকুৱেশ্যনৰ পৰা a আৰু c টো ওলাবনে নোলাই তাৰমানে a আৰু c ডাইৰেক্টলি নোলাই কি ওলাব চাওক a plus b তাৰপিছত b plus c চাওক ইয়াত b ডাবল হৈ আছে নে ইয়াত b ডাবল হৈ আছে আৰু a আৰু c এই দুটা ইকুৱেশ্যন প্লাস কৰি তাৰ পাছত যদি এইটো ইকুৱেশ্যনটো যদি মই মাইনাস কৰি দিও তেনেহলে আপুনি b টো ইন্ডিভিজুৱেল পাই যাব কিয় পাব কাৰণ এই দুটা প্লাস কৰাৰ লগে লগে b ডাবল হৈ আছে
আৰু b ইয়াত কেটা আছে এটা আছে চাওক কেনেকৈ কৰি আছো এটো নাম্বাৰ 1 নাম্বাৰ 2 আৰু এটো নাম্বাৰ 3 তো ইকুৱেশ্যন 2 + 3 কৰিছো এতিয়া চাওক 2 + 3 = কি হ'ব a + b এতিয়া কি আছে b + c কিমান আছে এই দুটাও প্লাস হ'ব রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড হয় 80 প্লাস কি হয় 86 হৈ গল হয় তো ইয়াত চাওক a প্লাস b কেটা আছে টুৱাইস অফ b প্লাস c ইকুয়াল টু কিমান হ'ব ইয়াত 6 হৈ গল 8 8 16 হৈ গল 166 বুজি পাইছে তো a প্লাস টুৱাইস b প্লাস টুৱাইস c চাওক এতিয়া মই কি কৈছিলো মই সেই কাৰণে কৈছো যে এই ইকুৱেশ্যনটোৰ পৰা যদি আপুনি এই ইকুৱেশ্যনটো মাইনাস কৰি দিয়ে এটো ইকুৱেশ্যন কিমান দিলো নাম্বাৰ 4 দি দিলো 4 ৰ পৰা যদি 1 মাইনাস কৰি দি ইয়াৰ পৰা কি গল এটো মাইনাস কৰিলো a গল c গল b এটা যাবগৈ লাষ্টত কি থাকিব b এটা থাকি যাব আৰু আমাক উলাব দিছে b ঠিক আছে তো আমাক b উলাব দিয়াৰ কাৰণে কি কৰিছো আমাক এই দুটা ইকুৱেশ্যন কৰি পেলে প্লাস কৰি পেলে ইয়াৰ পৰা তাৰমানে যোনটো পাম তাৰ পৰা এটো মাইনাস কৰি দিছো সেই কাৰণে ইয়াত কি হৈছে b টো ওলাই যাব আৰু যদি আমাক বেলেগ উলাব দিলে হয় তেনেহলে এই দুটা ইকুৱেশ্যনৰ পৰা এলিমিনেট তাৰমানে a আৰু c এক্সট্ৰা কে উলাব ট্ৰাই কৰিলো হয় ঠিক আছে তো কৰো কি আছে again কি আছে 4 - 1 এতিয়া চাওক a plus twice b plus twice c হল মাইনাস কৰিম এটো ইকুৱেশ্যন ঠিক আছে মাইনাস a plus b plus c ইকুয়াল টু আমি ইয়াত কিমান পাইছিলো 166 মাইনাস ইয়াত কিমান আছে 135 হৈ গল ব্ৰেকেট তো খুলি দিও a plus twice b plus c minus a গুটেখিনি মাইনাস হৈ যাব minus b minus c equal to তে 6 পৰা 5 গলে কিমান হল 1 তাৰ পিছত 6 পৰা 3 গলে কিমান থাকিল ইয়াত 3 তে 1 ৰ পৰা 1 থাকিল 0 হৈ গল 7 12 13 5 15 ঠিকে আছে বাকি ভুল নাই ওকে এটা সব a to মাইনাস ক্যান্সেল গল a to c ক্যান্সেল গল টুৱাইস b আছে মাইনাস b আছে কিমান থাকিব তো দুটা b ৰ পৰা এটা b গলে গৈ কিমান থাকিব b will be answer will be 31 তা মানে b ৰ weight to কিমান হ'ব 31 kg ঠিক আছে তো ইয়াত বুজি পাইছা না দুটা b আছে টুৱাইস b মাইনাস b তো লিখি দিছো আৰু এটা যদি টুৱাইস b মাইনাস b ইকুয়াল টু কিমান হ'ব থাকিল 31 দুটা b ৰ পৰা এটা b গলে গৈ কিমান থাকিব 31 b equal to 31 ঠিক আছে তো ইয়াত এটোই আছিল তে ইয়াত তা মানে কৈছে এনেকুৱা কোৱেশ্চন বহুত আহিছে কম্পিটিটিভ এক্সামত তে সিকোয়েন্সত ঠিক আছে তো এটো টাইপৰ তো নেক্সট কোৱেশ্চন তো লৈছো আমি তো কোৱেশ্চন তো হৈছে চাও কি কৈছে দা এভাৰেজ অফ 1357 আপ টু 25 টার্মস ঠিক আছে তো এটো কি আছে এক নম্বৰ কথা এটো কি আছে নেচাৰেল এটো কি আছে অড নাম্বাৰ আছে অড নাম্বাৰ সিৰিজ আছে তো আমি অলপ আগতে যোনটো শিকিছিলো যে অড নাম্বাৰত হলে কি হয় n হয় nত কি আছে आंसर will be 20 nত কি আছে 25 তে आंसर কি হ'ব এভাৰেজ will be কি হ'ব 25 ঠিক আছে आंसर কি আছে 25 তো আজি ক্লাছত আমি এইখিনি ওপৰতে কৰিছিলো এভাৰেজ অলপ পোৰশন কৰিলো তাৰ পাছত আমি নেক্সট পাৰ্টত কি কৰিম যিমানখিনি তাৰ বাকি হেৰি আছে কনসেপ্ট আছে তাৰ ওপৰত আমি কৰিম যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ